বোকাজান পৌৰ নিগমৰ প্ৰাক্তন অধ্যক্ষ মহেন ৰংপিৰ মৃত্যুত শোকস্তব্ধ সমগ্ৰ অঞ্চল। জীৱনৰ চৰম সত্যটো হৈছে মৃত্যু শ্বাসত পৃথিৱীলৈ কলৈ মানুহ আহে, কলৈ যায় তাৰ কোনো লেখ জোখ নাই। সকলোখিনি যেন পাহৰণিৰ গৰ্ভত বিলীন হৈ যায়, কিন্তু তাৰ মাজতে এনে কিছুমান ব্যক্তি আহে, সময়ৰ বলুকাত পদচিহ্ন ৰাখি সাজ বহুৱাই থৈ যায় অঞ্চল দুখৰ লগতে প্ৰতিজন ব্যক্তিৰ অন্তৰাত্মাত। তেনে এজন ব্যক্তি বোকাজানৰ নিজৰাপাৰৰ নিবাসী তথা বোকাজান পৌৰ নিগমৰ প্ৰাক্তন অধ্যক্ষ মহেন ৰংপি। এক অচিন ৰোগত আক্ৰান্ত হৈ 22 জুন তাৰিখে সকলোকে কন্দুৱাই ইহ সংসাৰ ত্যাগ কৰে। আজি সেই ব্যক্তি বোকাজানৰ প্ৰতিজন ব্যক্তিৰ লগত এক আত্মিক সম্বন্ধ স্থাপন কৰিছিল। আজি মহেন ৰংপিৰ মৃত্যুত ম্ৰিয়মান বোকাজানৰ প্ৰতিজন ব্যক্তি। আজি মহেন ৰংপিৰ শ্ৰদ্ধাঞ্জলি দিয়াৰ অৰ্থে বোকাজান ব্যৱসায়ী সন্থাৰ তৰফৰ পৰা পুৱা 6 বজাৰ পৰা দিনৰ 12 বজালৈ 6 ঘণ্টা সময় সকলো ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ কৰি থোৱা পৰিলক্ষিত হয়। কেৱল মাত্ৰ বোকাজানৰ নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ প্ৰতিষ্ঠান আৰু ঔষধৰ দোকানসমূহ খোলা ৰখা হয়। এই বন্ধক সকলো ব্যৱসায়ীয়ে পূৰ্ণ সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হৈছে। বোকাজানৰ পৰা ত্ৰিদীপ গগৈ ৰিপৰ্টাৰ লাইভ অসম। প্ৰথমতে কাৰ্ডম আৰু নমস্কাৰ। আমি আজি ইয়াত বোকাজান ট্ৰেডাৰ্ছ এছ'চিয়েশ্যনৰ বিষয়ববীয়াসকল উপস্থিত আছোঁ। যোৱাকালি আমি গম পাইছোঁ যে আমাৰ বোকাজান মিউনিচিপেল বৰ্ডৰ এক্স চেয়াৰমেন শ্ৰী মহেন ৰংপিদেৱ ঢুকাইছে। তেওঁৰ আত্মাৰ চিৰশান্তিৰ কাৰণে আমি যোৱাকালি আমাৰ বোকাজান ট্ৰেডাৰ্ছ এছ'চিয়েশ্যনৰ পৰা আমি সিদ্ধান্ত লৈছোঁ যে আজিৰ দিনটোত ৰাতিপুৱা 6টা বজাৰ পৰা দুপৰীয়া 12টা বজালৈকে তেওঁৰ আত্মাৰ চিৰশান্তিৰ কামনা কৰি আমি আমাৰ দোকান পোহাৰবিলাক আমি বন্ধ ৰাখিম। সেইভাগে আমি ছাকচেছ হৈছোঁ। আমাৰ সকলো ব্যৱসায়ীসকলে বোকাজান ট্ৰেডাৰ্ছ এছ'চিয়েশ্যনৰ যিটো আহ্বান আছিলে আজিৰ দিনটো 6 ঘণ্টীয়া বন্ধ ৰখাৰ, সেই বন্ধ আমি সুকলমে আমি পালন কৰি গৈছোঁ। আৰু অৱশেষত আমাৰ মহেন ৰংপি ডাঙৰীয়াৰ আত্মাৰ আকৌ এবাৰ চিৰশান্তি কামনা কৰি আমাৰ এই বন্ধ কাৰ্যসূচী আমি সফলৰূপে ৰূপায়ণ কৰিব পাইছোঁ। সেই কথাষাৰ কৈ আমি আমাৰ 100% ব্যৱসায় সঁহাৰি জনাইছে। আৰু সেইভাগে আমি অকল আমাৰ মেডিচিন দোকান যিবিলাক আছিলে, ঔষধৰ দোকান, নিত্য প্ৰয়োজনীয় যিটো বস্তু সা সামগ্ৰী আছিলে, যেনে কেঁচা মাছ, চব্জি এইবিলাক আছিলে, মাংস, এইবিলাক দোকানটো আমি বাদ দিছোঁ। আৰু বাকী সকলো দোকান পাত আমি বন্ধ যেনেকুৱা দিছোঁ, সকলোৱে আমাক সঁহাৰি জনাইছে।